Hello everyone, welcome to YouTube channel Happy Home Assam. Amar etia Agosto ma arombo hobo aru ajir pora keidin man pisot aru ekhini homoyete amar jibilak B.Ed or porikha bilak hoy gotike aji video tit ei B.Ed or form fill up aru B.Ed or porikhar uporot kisu update alochona korim আশা কৰিছো ভিডিঅ' হেকলৈকে চাব আৰু শেয়াৰ কৰি দিব সেই সকল প্ৰাৰ্থীলৈ যি সকলে B.Ed কৰি আছে কাৰণ এই আপডেট দুটা যথেষ্ট গুৰুত্বপূৰ্ণ তো প্ৰথমটো আপডেট হৈছে B.Ed ফাৰ্ষ্ট ইয়াৰৰ ফৰ্ম ফিল আপ আপোনালোকে জানে আমি প্ৰতিটো পৰীক্ষাৰ আগে ফৰ্ম ফিল আপ কৰিব লগা হয় এক্সামৰ কাৰণে আৰু এইবাৰো B.Ed ফাৰ্ষ্ট ইয়াৰৰ যিটো ৰেগুলাৰ বেচ আছে যি সকলে 2024 ৰ ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল পৰীক্ষা দিব এই 2025 ত আৰু এই পৰীক্ষা তেওঁলোকৰ আগষ্ট মাহত হোৱাৰ সম্ভাৱনা আছে তো এই পৰীক্ষাৰ যে ফৰ্ম ফিল আপ ইতিমধ্যে আৰম্ভ হৈছে আৰু 8 জুলাইৰ পৰা 15 জুলাইলৈকে তেওঁলোকে উইদাউট ফাইন এক্সামৰ ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো সমৰ্থ পৰ্টেল আছে সেই পৰ্টেলটোৰ জৰিয়তে তেওঁলোকে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু মনত ৰাখিব ডেটটো হৈছে 8 ৰ পৰা 15 জুলাই উইদাউট ফাইন আৰু যদি ফাইন দি পেলাই কৰিব বিচাৰে তেতিয়াহলে 18 জুলাইলৈকে লাষ্ট ডেট আছে গতিকে যি সকলৰ বহুত বেছি ইমাৰ্জেন্সি কিবা কাৰণ যদি কৰিব নোৱাৰে তেওঁলোকে 18 জুলাইৰ ভিতৰত যেনে তেনে কৰিব লাগিব ফাইন দি পেলাই কিন্তু কিবা কাৰণ যদি কৰিব নোৱাৰে তেওঁলোকে পৰীক্ষা দিব আৰু নাপায় গতিকে আমি এটা কথা জানিব লাগিব যে 8 ৰ পৰা 15 তাৰিখ লাষ্ট ডেট 8 ৰ পৰা 15 তাৰিখৰ ভিতৰত যদি আমি ফৰ্ম ফিল আপ কৰিব পাৰো তেতিয়াহলে আমি পৰীক্ষা দিব পাৰিম নহলে নোৱাৰিম তাৰ পিছত এই সম্পৰ্কীয় কমপ্লিট গাইডলাইন আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটত যাব তাত গৈ পেলাই এক্সাম নটিফিকেশন বুলি যেটো ট্যাব আছে তাতে যাব তাতে আপোনালোকে এই নটিছখন পাই যাব আৰু এক্সাম ফিজ এটা আছে এক্সামিনেশন ফিজ উইদাউট ফাইন 1060 1060 টকা তাৰ পিছত এক্সামিনেশন ফি উইথ ফাইন 1060 প্লাস 270 1330 1330 টকা হ'ব যদিহে আপুনি 18 তাৰিখৰ ভিতৰত ফৰ্ম ফিল আপ কৰে গতিকে এইটো এটা যথেষ্ট ইম্পৰ্টেন্ট আপডেট যি সকলে বিভিন্ন কাৰণত হয়তো গম নাপাব পাৰে তেওঁলোকৰ কাৰণে এই ভিডিঅ' প্ৰস্তুত কৰিছো ইয়াৰ পিছত আৰু এই B.Ed ৰ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাৰ লগত জড়িত আৰু এটা আপডেট আলোচনা কৰিম যি সকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেয়াৰ কৰি দিব তাৰ লগতে ভিডিঅ'টো শেষলৈকে চাব আৰু ভৱিষ্যতে B.Ed ৰ লগত জড়িত আৰু যেহেতু আপোনালোকে B.Ed কৰাৰ পিছত টিচিং লাইনত যাব বিচাৰিব গতিকে টিচাৰ ইকুইপমেন্টৰ লগত জড়িত যিকোনো আপডেট পাই থাকিব কাৰণে চেনেলটো চাই থাকিব এতিয়া আমি সাম B.Ed ফাৰ্ষ্ট ইয়াৰৰ যেটো ফাইনেল এক্সাম আৰু এতিয়া এই নতুন ডেট খুব সোনকালে হয়তো দিব গতিকে আপোনালোকে নিজৰ প্ৰিপাৰেচন খিনি কন্টিনিউ ৰাখিব আৰু যদি কিবা কাৰণত অলপ দিন পিছুৱাই যায় তেতিয়াহলে আপোনাৰ কাৰণে এডভান্টেজ সেইখিনি আপোনালোকে প্ৰিপাৰেচন ভালকৈ কৰিব পাৰিব আৰু যি সকলে এতিয়ালৈকে ফৰ্ম ফিল আপ কৰা ফৰ্ম ফিল আপ কৰি লওক আৰু পৰীক্ষা যেহেতু হ'বই যদিও পষ্টপন কৰিছে বেছি দিন পষ্টপন নকৰে হয়তো দুই দিনৰ ইফাল হ'ব পাৰে গতিকে যি সকলে এবাৰ B.Ed ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা দিব তেওঁলোকে এতিয়া প্ৰিপাৰেচন কৰাৰ সময় আহি পৰিছে আৰু যিমান পাৰি হিমান নিজৰ বেষ্টখিনি দি পেলাই পৰীক্ষাটো ভাল কৰিব লাগে গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিলো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইটত যাব গৈ পেলাই তাতে এক্সাম নটিফিকেশনখন পাব আৰু পষ্টপনমেন্ট নটিফিকেশনখন পাব আৰু যিখন ফৰ্ম ফিল আপৰ নটিচ সেইখন পাব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ